মাৰ্কেটিংটো যেতিয়া আমি কৰে ধৰা আপুনি কোনোবা ছোৱালী এজনীক ধৰক আপুনি বিয়াৰ প্ৰস্তাৱ দিছে ন হেতুৰ নিচিনা আপুনি যদি কোনোবা বিয়াৰ প্ৰস্তাৱ দিব প্ৰথম দিনাখনে যদি বিয়াৰ প্ৰস্তাৱ দিয়েটো নলব তো এটা প্ৰসেছ থাকে প্ৰসেছত যাব লাগিব হয় আপুনি ধৰক কথা পাতিলে কফি খাব গ'ল বা ঘৰৰ লগত কথা পাতিলে তো এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি হয় হয় তো সেই মাৰ্কেটিংটো তেনেকুৱাই মানে তেনেকুৱা বস্তু হেইটোৱে ভুল কৰে মানে পেজ বনাই মানে হেপী বিহু কিবা বিহু পোষ্ট কৰিলে হেতু একচুয়ালি মাৰ্কেটিং নহয় আপুনি ভ্যালু এডেড এটা দিব লাগিব আপোনাৰ মেছেজটো যাব লাগিব 100 জনৰ ভিতৰত ইন্ডিয়াত 40 জনে সোশ্যাল মিডিয়া ইউজ কৰে আৰু এটো বাহি গৈ আছে কাস্টমাৰ কিছুমান এৱাৰনেছ থাকে মাৰ্কেটিংৰ কিছুমান ফান্ডামেন্টছ থাকে ধৰক আপুনি এটা প্ৰডাক্ট সবকে একেটা মেছেজতে সেল কৰিব নোৱাৰে ষ্ট্ৰেটেজি নহলে আপুনি গ্ৰো কৰিব নোৱাৰে লিড নাপায় ধৰক আপুনি প্ৰডাক্টৰ ভিডিও এটা বনালে এটা এনেকুৱাটো নহয় সবে ইন্টাৰেষ্ট ল'ব যদি আপুনি কিবা এটা প্ৰডাক্ট সেল কৰিছে আপুনি যদি ডাইৰেক্ট আমাৰ পৰা বাই কৰক বুলি কয় সেইখিনি মানুহে নলব কাৰণ আপোনাক ট্ৰাষ্টটো হোৱা নাই এতিয়া মেছেজটো ক্লিয়াৰ হ'বলৈ খালি মেছেজটো মেইনলি সবতকে প্ৰবলেম হয় যোনটো মাৰ্কেটিং মেছেজ থাকে আমি কি সলভ কৰিছো সেইটো যদি ক্লিয়াৰ নহয় ন তেতিয়া আপোনাৰ ফেল হয় বস্তু ফেল হৈ যায় নমস্কাৰ আপোনালোকৰ সন্মুখত মাৰ্শমেটা আজি এটা বিশেষ আমি খবৰ দিবলৈ গৈ আছো আৰু এই খবৰটো হৈছে যদি আপুনি এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে তেন্তে আপোনাৰ ব্যৱসায়টো নিশ্চয়কৈ আপুনি বিচাৰিব কিদৰে ডাঙৰ কৰিম আপোনাৰ ব্যৱসায়টো কিদৰে ভাল কৰিম আপুনি নিশ্চয়কৈ বিচাৰিব নহয় জানো তাৰ বাবে আসলতে আজিকালি দিনত আসলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিংৰ অবিহনে এটা ব্যৱসায় ডাঙৰ কৰাটো একেবাৰে কঠিন তাৰ বাবে ডিজিটেল মাৰ্কেটিংৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব সেই বিষয়ে কথা পাতিবলৈ আজি আমাৰ লগত আছে এগৰাকী বিশেষ অতিথি আৰু তেওঁ হৈছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা হয় পোনপ্ৰথমে আপোনাক জনাইছো স্বাগতম নমস্কাৰ হয় আসলতে দৰ্শকসকল যেহেতু মই প্ৰথমতেই কৈছো যে ডিজিটেল মাৰ্কেটিংৰ সহায়ত কিদৰে আপোনাৰ এটা সৰু ব্যৱসায় ডাঙৰ কৰিব আমি সেই বিষয়ে কথা পাতিম ইতিমধ্যে মোৰ লগত এক্সপাৰ্ট আছে গতিকে আমি আজি আগবঢ়াই যাম আমাৰ বিশেষ খণ্ডটো প্ৰথমে মই আপোনাক সুধিম আমি প্ৰশ্নসমূহৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ যদি এটা পৰিচয় দৰ্শকে বিচাৰিব আপোনাৰ পৰিচয় বিষয়ে জানিবলৈ কি ক'ব নমস্কাৰ মই ৰূপম শৰ্মা মই ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট হিচাপে লাষ্ট 8 ইয়াৰ্ছৰ পৰা মই গুৱাহাটী আৰু গোটেই অসমত কাম কৰি আছো ডিজিটেল মাৰ্কেটিংৰ কৰা আগতে মোৰ এডুকেশ্যন আছিলে মই ইঞ্জিনিয়াৰিং কৰা প্ৰথমতে মই ইঞ্জিনিয়াৰিং ফাৰ্মতে কৰিছিলো কিন্তু তাৰ পিছতে মই ইন্টাৰেষ্ট আহে ডিজিটেল মাৰ্কেটিং আৰু আজিকালিটো খুবেই চলিছে ডিজিটেল মাৰ্কেটিং নহয় জানো হয় আৰু আপোনাৰ হয় জাৰ্নিটো সন্দৰ্ভতো কৈ দিব দৰ্শকসকলক 2017 মানত আমি ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলো 17 মই কৰি থাকো মই যেতিয়া ফাৰ্মত কৰি আছিলো তেতিয়া ফাৰ্ষ্ট ক্লাইণ্ট মই পাইছিলো ৰিয়েল ষ্টেটৰ এজন ক্লাইণ্ট আছিলে ক্লাইণ্টজনে তেতিয়া কি কৰিছিল তেওঁলোকৰ ফ্লেট আছিলে ফ্লেটৰ কাৰণে আমি তেতিয়া ফাৰ্ষ্ট ডিজিটেল মাৰ্কেটিং কৰি পেলাই লিড জেনাৰেশন কৰিছিলো মানে ফ্লেট সেল কৰিবৰ কাৰণে আৰু তেতিয়া বহুত ভাল এটা ৰিজাল্ট পাইছিলো মানে কম বাজেটতে যেতিয়া এনে আগতে কি আছিল আগতে ধৰক ব্ৰোকাৰৰ দ্বাৰা বেলেগ সোৰ্সৰ দ্বাৰা সেল হয় তাৰপিছত আমি কি কৰিছিলো ব্ৰোকাৰ নোহোৱাকে আমি ডাইৰেক্ট কাস্টমাৰক বা ক্লায়েন্টৰ বা ডাইৰেক্ট লিডবোৰ জেনাৰেট কৰিছিলো তাৰপিছত কথা পাতি তেওঁলোকে সেল কৰিছিলে তেতিয়া বহুত কম বাজেটতে আমি মানে গোটেই ফ্লেটত মানে ভাল এটা সেল আনিব পাৰিছিলো আৰু হেতু কৰাৰ পিছতে মোৰ কনফিডেন্স বহুত ভাল হৈছিল তেতিয়া আৰু তেতিয়া মই ইন্টাৰেষ্টটো আৰু বাঢ়ি গৈছিল 17 মানৰ পৰা 2017 মানৰ পৰা তাৰ পিছত আমাৰ বেলেগ এতিয়া ধৰক বেলেগ ক্লায়েন্ট আছে প্ৰথম মই ৰিয়েল ষ্টেটৰ পৰা ষ্টাৰ্ট কৰিছো তাৰপিছত এতিয়া ধৰক হস্পিটাল ৰিয়েল ষ্টেট তাৰপিছত সেলন ৰিটেইল স্কুলস তো বেলেগ ইন্ডাষ্ট্ৰিৰ লগত এটা জড়ি আছে প্ৰায় 8 ইয়াৰ্স হৈ গ'ল এতিয়া এই ফিল্ডতে আছো ফুল ফ্লেজড ডিজিটেল মাৰ্কেটিং আৰু আমি হেল্প কৰো মানে স্মল বিজনেছ ওনাৰ বা কোনোবা প্ৰফেশনেলস আছে স্মল বিজনেছ ওনাৰ আছে যাতে তেওঁলোকে প্ৰবলেম হয় কি হয় মানে কোন ষ্ট্ৰেটেজি নোহাকে কিবা কিবি মানে ফেসবুকৰ পেজ বনাই নরমাল কিবা কিবি কৰি থাকে কিন্তু তাপা ষ্ট্ৰেটেজি নহলে আপুনি গ্ৰো কৰিব নোৱাৰে লিড নাপায় তো হেতু কাৰণে আমি স্মল বিজনেছ ওনাৰ বা কোনোবা প্ৰফেশনেলস আছে তেওঁলোক আমি হেল্প কৰো মানে যাতে ষ্ট্ৰেটেজি বনাই পেলাই যাতে এটা তেওঁলোকৰ বিজনেছটো গ্ৰো কৰিব পাৰো তে সেই গোলটো ৰাখি পেলাই আমি গোটেইখিনি কাম কৰো আৰু বেলেগ ইন্ডাষ্ট্ৰিত আমি কৰি আছো হয় আসলে আপুনি ঠিকই কৈছে দৰ্শকসকল নিশ্চয় গম পাব আসলে আজিকালি প্ৰত্যেক গৰাকী লোকে পেজটো খুলিলে বহুতে ভাবে যে ব্যৱসায়টো এক্সপান্ড হ'ব বা ভাল হ'ব কিন্তু এটো খুবেই ভুল আসলে আৰু ইতিমধ্যে আপোনাৰ বিষয়ে মই ব্যক্তিগতভাৱেও ক'ব লাগিব দৰ্শকসকলক ৰূপম শৰ্মা বুলি ক'লে আসলে বহু লোকে জানে ডিজিটেল মাৰ্কেটিংৰ ক্ষেত্ৰত আসলে বহুতে তেওঁলোকে কাম কৰি আছে আৰু খুব ভাল কাম কৰি আছে আৰু লোকসকলক যথেষ্ট সহায় কৰিছে ব্যৱসায়টো কিদৰে ডাঙৰ কৰিব পাৰি তাৰ বাবে আমি বিভিন্ন প্ৰশ্ন আজি লৈ আহিছো আৰু মই প্ৰশ্নৰ মাজলৈ যোৱাৰ পূৰ্বে আপোনাৰ পৰা জানিব চেষ্টা কৰিম ডিজিটেল মাৰ্কেটিংটো বহু লোকে নাজানেও আমি হয়তো এতিয়া জানিব পাৰিছো বা বহু লোকে গমো নাপায় যে ডিজিটেল মাৰ্কেটিংৰ জৰিয়তে এটা ব্যৱসায় ডাঙৰ কৰিব পাৰি প্ৰথমে আপুনি এটা খুব সহজ ভাষা ডিজিটেল মাৰ্কেটিং কি হয় কি ক'ব দৰ্শকসকলক
সিম্পল ভাষাত ক'ব গ'লে যেনেকৈ আমাৰ কিছুমান অনলাইন প্লেটফৰ্ম ইউজ কৰি পেলাই আগতে কি আছিলে ধৰক আমি নিউজ পেপাৰত কিবা মানে মেছেজটো দিলোঁ বেলেগ বেলেগ প্লেটফৰ্মত দিলোঁ এতিয়া যদি অনলাইন প্লেটফৰ্মটো ইউজ কৰি পেলাই আমি যিটো মেছেজ আছে আমাৰ প্ৰডাক্ট আমাৰ ছাৰ্ভিচ আমাৰ যিখিনি মেছেজটো আমি যদি কাষ্টমাৰ এটা লৈ যাব পাৰোঁ প্লেটফৰ্মটো ইউজ কৰি যেনেকৈ অনলাইন প্লেটফৰ্ম হৈ গ'ল ছ'চিয়েল মিডিয়া হ'ব পাৰে গুগলৰ প্লেটফৰ্ম চাৰ্চ ইঞ্জিন ছ'চিয়েল মিডিয়াৰ ভিতৰত ফেচবুক ইনষ্টাগ্ৰাম বাকী প্লেটফৰ্ম যোনবোৰ আছে অনলাইন প্লেটফৰ্ম বা ইমেইল সেইবোৰৰ দ্বাৰা আমি যেতিয়া মেছেজটো লৈ যাওঁ সেইটো ইজি হয় বহুত মানে আৰু টু ডাইৰেকশ্যনেল কমিউনিকেশ্যন হয় তো সেই অনলাইন প্লেটফৰ্মত যেতিয়া আমি মেছেজটো কওঁ সেইটোকে আমি চিম্পল ভাষাত ডিজিটেল মাৰ্কেটিং ক'ব পাৰোঁ ইয়াতে কি বেনিফিট হয় আপুনি টু ৱে কমিউনিকেশ্যন কৰিব পাৰে যেতিয়া আপুনি পেপাৰ এটা এড দিব পেপাৰৰ এড দিলে তাৰ ৰেছপন্সটো আমি ওৱান ৱে পালে আপুনি দিলে তাতে আপুনি কল আহিব মানে মানুহ কেনেকৈ এংগেজ কৰিছে এইটো মেজাৰ কৰাটো অলপ দিগদাৰ হৈছে ইয়াতে কি হয় আপুনি যেতিয়া ধৰা আপোনাৰ কিবা প্ৰডাক্ট এটা লঞ্চ কৰিছে এতিয়া প্ৰডাক্টটো চলিবনে নাই সেইটো কাৰণে আপুনি মানুহৰ ফিডবেকটো মাৰ্কেটত কি চলি আছে সেইটো আপুনি ইনষ্টেণ্টলি পাই যাব তাতে মানুহৰ পৰা আপুনি যদি প্ৰডাক্টটো লঞ্চ কৰে কম বাজেটতে বা তাৰপিছত আপুনি গম পাব যে মানুহৰ কেনেকুৱা ফিডবেক পাইছে বা ভাল পাইছে বেয়া পাইছে কি ইম্প্ৰুভ কৰিব লাগে তাৰ দ্বাৰা আপুনি যোনটো MVD বুলি কয় যোনটো মানে আপোনাৰ সেই প্ৰডাক্টটো আপুনি মডিফাই কৰিব পাৰে মানে মডিফাই কৰি পেলাই কাষ্টমাৰ হিচাপত আপুনি প্ৰডাক্টটো মডিফাই কৰিব পাৰে ছাৰ্ভিচটো মডিফাই কৰিব পাৰে আৰু বিজনেছটো গ্ৰ' কৰিব পাৰে চিম্পল ভাষাত ক'ব গ'লে এইটোৱে যে আমি অনলাইন প্লেটফৰ্ম ইউজ কৰি যোনটো আজিকালি ডেটত 40% পেনিট্ৰেশ্যন হৈছে ছ'চিয়েল মিডিয়াৰ মানে 100 জনৰ ভিতৰত ইণ্ডিয়াত 40 জনে ছ'চিয়েল মিডিয়া ইউজ কৰে আৰু এইটো বাঢ়ি বাঢ়ি গৈ আছে এইটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু প্ৰতিজন মানুহে অনলাইন আছে নিশ্চয়কৈ আচলতে এটা ধৰি লওক আপুনি যিটো কৈছে এটা প্ৰডাক্ট আমি লঞ্চ কৰিছোঁ বা মানুহৰ মাজত পোৱাত সহায় কৰে নহয় জানো যথেষ্ট পৰিমাণে আচলতে বিয়পি পৰাত সহায় কৰে হয় আৰু লগতে দৰ্শকসকল এইখিনিতে ক'ব লাগিব তেখেতে কোৱাৰ দৰে আচলতে আজিকালি যথেষ্ট ছ'চিয়েল মিডিয়াৰ যুগ বুলি ক'ব লাগিব সকলোৱে নিজৰ নিজৰ এটা একাউণ্ট খোলে বা পেজ ক্ৰিয়েট কৰে তাৰ পাছতে আচলতে নিজকে যথেষ্ট পৰিমাণে পপুলাৰিটিও বঢ়াব পাৰে নহয় জানো তাৰ বাবে আচলতে কিছুমান সৰু সৰু ভুলো হৈ যায় মানুহৰ যাৰ বাবে বহু লোকে থমকি ৰ'ব লগা হয় গতিকে এই ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং যথেষ্ট সহায় কৰি আহিছে গতিকে আমি সেই বিষয়ে আজি আপোনালোকৰ আগত আমি ব্যক্ত কৰিব চেষ্টা কৰি আছোঁ আৰু লগতে এটা যেতিয়া সৰু ব্যৱসায় ধৰি লওক আজি মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিছোঁ সৰু ব্যৱসায়ৰ ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিং কিয় ইমান জৰুৰী যদি আমি কওঁ এটা ডাঙৰ ব্যৱসায় যদি কোনোবাই কৰিছে তেতিয়া বেলেগ কথা যদি এটা সৰু ব্যৱসায়ৰ পৰা আৰু বহু লোকে সদায় জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে নহয় জানো যেতিয়া সৰু ব্যৱসায়টো আৰু ডাঙৰ কৰিম ভাবি গৈ থাকে সেই ক্ষেত্ৰত সৰু ব্যৱসায়ৰ ক্ষেত্ৰত কিয় জৰুৰী মানে ভালদৰে বুজাই দিলে সকলো ভাল হ'ব সৰু ব্যৱসায় যেতিয়া আমি কিবা এটা ষ্টাৰ্ট কৰোঁ ধৰক ষ্টাৰ্টআপ হৈ গ'ল এতিয়া এটা বেৰিয়াৰ থাকে ধৰক আপুনি যদি আগৰ কনভেনশ্যনেল আগৰ মাৰ্কেটিং কৰে সেইবোৰত কি হয় বহুত বাজেট লাগে বা টিভিত চলাবৰ কাৰণে বহুত বাজেট লাগে তো সৰু এটা কোনোবাই যদি চলাব বিচাৰিছে সেইটো এক্সপেঞ্চিভ হয় আৰু কোনো ৰিজাল্ট অৰিয়েণ্টেড নহয় আৰু যেতিয়া আপুনি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা আপোনাৰ ধৰক কিবা চেলুন আছে ধৰক কিবা নতুন খুলিছে তেতিয়াহ'লে কি হয় আমি ডিজিটেল মাৰ্কেটিঙৰ দ্বাৰা লোকেশ্যনত টাৰ্গেট কৰিব পাৰোঁ বোলে চেলুনখনটো ইমান দূৰৰ পৰা নাহিব তো লোকেশ্যনত আমি টাৰ্গেট কৰিব পাৰোঁ কিছুমান বেনিফিট থাকে আৰু আমি জেণ্ডাৰ টাৰ্গেট কৰিব পাৰোঁ ধৰক আপুনি এজ ব্ৰেকেট টাৰ্গেট কৰিব পাৰোঁ যাতে আমি ৰাইট টাইম অফ অডিয়েন্সৰ তাত লৈ যাব পাৰোঁ মেছেজ পাৰি আচলতে যিটো আচলতে বস্তু যোনটো এজন মানুহে চাব বিচাৰে নহয় জানো ধৰি লওক আজি আমি যদি দৰ্শকসকলক কওঁ আমি ধৰি লওক আজি এতিয়া কিবা এখন বুটিকে আমি লঞ্চ কৰিলোঁ এটা এক্সাম্পল দিছোঁ সেই বুটিকখন আজিকালি আমাৰ যিটো জেনেৰেশ্যন আছে তেওঁলোকে আচলতে বিচাৰে যে আজি মোক কাপোৰ এযোৰ লাগে মই দোকানত যোৱাতকৈ মই অনলাইন চাই লওঁ কিন্তু আজি ধৰি লওক যিসকল আচলতে এজেড মানুহ তেওঁলোকে সেইটো বস্তু নাভাবিবও পাৰে নহয় জানো গতিকে এখন বুটিক হওক বা এখন পাৰ্লাৰ হওক সকলোকে খুবেই প্ৰয়োজনীয় গতিকে সেইবোৰ ব্যৱসায়ৰ কাৰণে আচলতে অনলাইন মাৰ্কেটিংটো খুবেই জৰুৰী নহয় জানো যিকোনো ব্যৱসায় ধৰক আপুনি বুটিক ক'ব পাৰে চেলুন ক'ব পাৰে পাৰ্চনেল ধৰক আপুনি ইণ্টেৰিয়ৰ ডিজাইনাৰ জনো পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে ডক্টৰৰ পাৰ্চনেল ব্ৰেণ্ডিং কৰিব পাৰে বা আপোনাৰ স্কুল আছে স্কুলত লিড জেনেৰেশ্যন কৰিব পাৰে যিকোনো ধৰণৰ বিজনেছৰ কাৰণে আপুনি মানে বেষ্ট হয় আপুনি ডিজিটেল মাৰ্কেটিং ইউজ কৰিব ভালকে ইউজ কৰিব লাগিব মানে বহুতে মানে হেৰি হয় বহুতে নাজানে হয় মানে পেজটো বনাই মানে হেপী বিহু কিবা বিহু পোষ্ট কৰিলে সেইটো একচুৱেলি মাৰ্কেটিং নহয় আপুনি ভ্যালু এডেড এটা দিব লাগিব আপোনাৰ মেছেজটো যাব লাগিব কি প্ৰবলেম সলভ কৰি আছে সেইটো জানিব লাগিব আৰু যদি আপুনি কৈছে যে লোকেশনটো ঠিক কৰি দিও লোকেশনৰ ওয়াইজ দিব পাৰে বুলি ধৰি লওক আজি আপুনি সেই বিটু ব্যৱসায় যদি আপুনি এখন ভিতৰুৱা গাঁৱৰ পৰাও কৰি আছে সেই গাঁৱৰডোখৰৰ মানুহে পোৱাও কৰিব পাৰি নহয় জানো সেইটো ক্ষেত্ৰত অকমান যদি বহলভাৱে কয় ধৰি লওক আজি মই গুৱাহাটীৰ পৰা এইটো ভিডিঅ' বা মই এখন কিবা এটা বিজনেছ আৰম্ভ কৰিছোঁ গুৱাহাটীৰ পৰা কৰিছোঁ কিন্তু মই সেই ব্যৱসায়টোৰ বাবে
হয়তো মই বেছিকৈ গুৱাহাটীৰ ক্লাইণ্টখিনি পাম নহয় জানো বহু লোকে দূৰৰ পৰা আহিবও পাৰে গুৱাহাটীলৈ তো গতিকে গুৱাহাটীৰ দৰ্শকখিনি পাবৰ কাৰণে বা ধৰি লওক আজি বোলে মই লখিমপুৰৰ পৰাই কৰিছোঁ লখিমপুৰৰ ক্লাইণ্টখিনিয়ে পাবৰ কাৰণে সেইদৰে যিখিনি আপুনি ক'লে যে লোকেশ্যন ৱাইজ কৰিব পাৰি সেইটো বস্তু অকণমান বহলভাৱে কয় কি ক'ব ধৰক মোৰ এজন ক্লাইণ্ট আছে তেনেকুৱা এক্সাম্পল দি পেলাই কৈছোঁ তেওঁ হেণ্ডিক্ৰাফ্টৰ কিবা হেৰি কৰে তেওঁ থাকে গাঁৱত তেনেকুৱা হেৰি কৰে কিন্তু তেওঁ হেণ্ডিক্ৰাফ্টটো চেল কৰিবৰ কাৰণে ধৰক প্ৰডাক্টটো আছে ইয়াত বনাইছে গাঁৱত কিন্তু চেল কৰিবৰ কাৰণে আমি যিকোনো এটা ৱেবছাইটৰ দ্বাৰা বা সেইটোৰ দ্বাৰা আৰু সেই মাৰ্কেটিংটো আমি প্লেটফৰ্মবোৰ ইউজ কৰি পেলাই ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰি পেলাই এটা ৱেবছাইট নিউ চিম্পল ৱেবছাইটৰ দ্বাৰা আমি প্ৰডাক্টটো চেল কৰিব পাৰোঁ গোটেই অল ইণ্ডিয়া আপোনাৰ চেল হয় বস্তুবোৰ আৰু সেইবোৰ বহুত হাই ডিমাণ্ড থাকে কাৰণ এইবোৰ হেণ্ডমেড থাকে তেনেকুৱা থাকে যিকোনো আপোনাৰ ধৰক যিকোনো প্ৰডাক্টেই আপুনি ঘৰৰ পৰাই চেল কৰিব পাৰে আৰু কম বাজেটত ধৰ এটা ৱেবছাইট বনাওঁতে একো ডাঙৰ কথা নহয় আৰু আপুনি মেছেজটো ক্লিয়াৰ হ'ব লাগে খালি মেছেজটো মেইনলি চবতকৈ প্ৰব্লেম হয় যোনটো মাৰ্কেটিং মেছেজ থাকে আমি কি চল্ভ কৰিছোঁ সেইটো যদি ক্লিয়াৰ নহয় ন তেতিয়া আপোনাৰ ফেইল হয় বস্তু ফেইল হৈ যায় হয় নিশ্চয়কৈ আৰু যিটো আচলতে ধৰি লওক আমি আজি বহুতে ফেচবুকত পেজ খোলে বা ইউটিউব চেনেল খোলে যেটো এড লাগে বিজ্ঞাপন লাগে যেটো ফেসবুকৰ বিজ্ঞাপন বা গুগলৰ বিজ্ঞাপন সেই বিজ্ঞাপনৰ দ্বাৰা বেনিফিট কেনেকুৱা ধৰণৰ হ'ব পাৰে ফেসবুকটো এটা বহুত ভাল প্লেটফৰ্ম হয় বহুতে মানে ফেসবুক এডটো মানে একচুয়ালি এটা বনোৱাটো বেলেগ বস্তু মানে ফেসবুকৰ মানে মানুহে ভাবে ফেসটো এড বনাই দিলো হেতু হৈ গল কিন্তু বনোৱাটো সিম্পল বস্তু কিন্তু ষ্ট্ৰেটেজি কি লৈছো হয় হয় এটা ষ্টেজত থাকে এটা মানে কাস্টমাৰ কিছুমান এৱাৰনেছ থাকে মাৰ্কেটিংৰ কিছুমান ফান্ডামেন্টছ থাকে ধৰক আপুনি এটা প্ৰডাক্ট সবকে একেটা মেছেজতে সেল কৰিব নোৱাৰে ইয়াতে কিছুমান মাৰ্কেটত মানুহ থাকিব যোনে আপোনাক জানে প্ৰডাক্টটো কিছুমানে নাজানে কিছুমানে অলপমান জানে সব মানুহৰ কাৰণে বেলেগ বেলেগ মেছেজ বনাব লাগিব ফাৰ্স্ট হেতু ফানেল বুলি কয় টপ ফানেল মিডল ফানেল আৰু বটম ফানেল টপ ফানেল মানে হৈছে যোনে আপোনাক নাজানে ওপৰৰ মানুহখিনি সেইখিনি মানুহৰ মেছেজটো এডুকেশ্যনাল হ'ব যদি আপুনি কিবা এটা প্ৰডাক্ট সেল কৰিছে আপুনি যদি ডাইৰেক্ট আমাৰ পৰা বাই কৰক বুলি কয় সেইখিনি মানুহে নল'ব কাৰণ আপোনাক ট্ৰাষ্টটো হোৱা নাই এতিয়া আপোনাক চিনি নাপায় আপোনাৰ প্ৰডাক্টৰ বিষয়ে ইমান নাজানে তে হেতু টাইমত আমি এডুকেশ্যনাল ভিডিও বনাব লাগিব এডুকেশ্যনাল ভিডিও বনোৱাৰ পিছত আমি চাম কোনে কোনে ভিডিওবোৰ চাইছে কোনে চাইছে হেবোৰ সব ট্ৰেক কৰিব পাৰি ফেসবুক কোন ঠাইৰ পৰা চাই আছে কিনো গম পায় না ধৰক আপুনি প্ৰডাক্টৰ ভিডিও এটা বনালে এটা এনেকুৱাটো নহয় সবে ইন্টাৰেষ্ট ল'ব তে যোনে ইন্টাৰেষ্ট ল'ব তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে প্ৰথম ক্ৰাইটেৰিয়া হ'ল গোটেই ভিডিওটো চাব হয় তে যোনে গোটেই ভিডিওটো চাব বা ক্লিক কৰিব বা ৱেবছাইটত যাব তেনেকুৱা ধৰণৰ এটা এংগেজ কৰা মানুহখিনি অডিয়েন্সটো আমি এক্সট্ৰাকে বনাব লাগিব যোনে একচুয়ালি এংগেজ কৰিছে মানে প্ৰথম ষ্টেপ হ'ল এৱাৰনেছত আমি কৰিল তাৰপিছত সিহঁতক আমি এংগেজ কৰিলো মানে যোনে এৱাৰনেছ কৰিলো ভিডিওটো চালে চোৱাৰ পিছত কোনোবাই এংগেজ কৰিব তাৰ মাজতে তাৰপিছত এংগেজ কৰা মানুহখিনিক আমি নেক্সট ষ্টেপত লৈ যাব লাগিব আচলতে এটা ষ্টেপ বাই ষ্টেপ যাব লাগিব নহয় জানো হয় সিম্পল মই এটা কথা মানে এটা মানে হেৰিকে কৈছো অলপ ধৰক মাৰ্কেটিংটো যেতিয়া আমি কৰে ধৰ আপুনি কোনোবা ছোৱালী এজনীক ধৰক আপুনি বিয়াৰ প্ৰস্তাৱ দিছে ন হেতুৰ নিচিনাই আপুনি যদি কোনোবা বিয়াৰ প্ৰস্তাৱ দিব প্ৰথম দিনাখনে যদি বিয়াৰ প্ৰস্তাৱ দিয়েটো নল'ব তো এটা প্ৰসেছ থাকে প্ৰসেছত যাব লাগিব হয় আপুনি ধৰক কথা পাতিলে কফি খাব গ'ল বা ঘৰৰ লগত কথা পাতিলে তো এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি হয় তো সেই মাৰ্কেটিংটো তেনেকুৱা বস্তু হেইটোৱে ভুল কৰে বহুলোকে আচলতে নিজে পেজ কিছুমান খুলিলো আজিকালি দেখা পাইছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সকলোতে নিজৰ পেজ থাকে বহুলোকৰ কিন্তু সেই পেজটো কেৱল খুলিলে নহয় বহুতে ভাবে যে পেজটো খোলা মানে মই ব্যৱসায়টো গ্ৰ' কৰিছো একদম ভুল ভাবি আছে আগতিকে আমি সেই ভুলসমূহ শুধৰাবৰ বাবে আজি মই পুনৰবাৰ ক'ব চেষ্টা কৰিছো আজি আমি আমন্ত্ৰণ জনাই আনিছো আমাৰ মাজত আছে ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট ৰূপম শৰ্মা আমি তেওঁৰ পৰা জানিবলগীয়া বহুতকেইটা কথা আছে ইতিমধ্যে তেওঁ আমাৰ কথা পাতি আছে আৰু লগতে আৰু কেইটামান প্ৰশ্ন আছে যিকেইটা প্ৰশ্ন আপোনাৰ বাবে বা মোৰ বাবে খুবেই জৰুৰী আৰু আমাৰ আনটো প্ৰশ্ন হৈছে আচলতে ডিজিটেল মাৰ্কেটিং যেতিয়া কৰে বহুলোকে সৰু সুৰা ভুল কৰে সেই ভুলবোৰৰ বিষয়ে যদি আপুনি দৰ্শকসকলক অৱগত কৰে লগতে কোনে ব্যৱহাৰ কৰিব পাৰে ডিজিটেল মাৰ্কেটিং কি ক'ব দৰ্শকসকলক আমি মাৰ্কেটিং কৰোঁ আমি যেতিয়া ক্লায়েণ্টক কথা পাতোঁ তেতিয়া বহুত মিষ্টেক আমি দেখা পাওঁ প্ৰথমটো মিষ্টেক হৈছে তেওঁলোকৰ ক্লিয়াৰিটিটো নাথাকে মানে কি কৰিব বিচাৰিছোঁ এইটো মাৰ্কেটিং কৰি পেলাই মই কি পাব বিচাৰিছোঁ তেওঁলোকৰ মেইনলি থাকে ইমানটা পোষ্ট দিব লাগে ইমানটা ৰীল বনাব লাগে তাৰ কোনো আউটকাম নাই মানে গোল অৰিয়েণ্টেড নহয় মানে বোলে পোষ্ট আৰু ৰীলৰ ওপৰত মানে নাম্বাৰ অফ ৰীলছ নাম্বাৰ অফ পোষ্ট সেইটোৰ ওপৰত ডিপেণ্ড কিন্তু সেই তেনেকুৱা নহয় আমাৰ এটা গ'ল থাকিব লাগে যদি আপোনাৰ এখন স্কুল আছে আপোনাক যদি লিড লাগে নতুন পেৰেণ্টছৰ লিড লাগে তেতিয়া সেই ষ্ট্ৰেটেজি সেইটো হিচাপতে হ'ব লাগিব আমি এনেকুৱা ধৰক বিহু আহিলে বিহু ইউজ কৰিলোঁ সেইবোৰ কৰি থাকিলে মানে লিড নাপাব আমি কি কৰিব লাগিব এটা মেছেজ এটা বনাব লাগিব যাতে সেই টাৰ্গেটেড অডিয়েন্সখিনিৰ কাৰণে সেইটো ৰিলেটেড হয় সেইটো কাৰণে আমাক জানিব লাগিব তেওঁলোকৰ পাৰ্চনাটো কি তেওঁৰ কি প্ৰব্লেম আছে তেওঁ কি জানিব বিচাৰিছে
সেই প্ৰবলেমৰ সলভ কৰিব পৰাকে আমি মেছেজটো বনাব লাগিব তেতিয়া মানুহে কানেক্ট কৰিব আৰু আপোনাৰ লগত এনকুৱাৰী জেনেৰেট কৰিব লিড জেনেৰেশ্যন হ'ব তেনেকৈ বেলেগ বেলেগ বিজনেছৰ কাৰণে আমি দেখা পাওঁ এনেকৈ মানে সেইটো প্ৰথম ক'লো যে এটা মানে ৰেণ্ডমলি পোষ্ট কৰি থাকে আৰু সেইটোকে মাৰ্কেটিং বুলি ভাবে সেইটো এটা মিসকনচেপশ্যন হয় আমি এটা ষ্ট্ৰেটেজি বনাই পেলাইহে কৰিব লাগিব নেক্সট এটা ভুল দেখা পাওঁ মই এটা মানে অপচন থাকে বুষ্ট পোষ্ট বুলি পেজ বনালে বুষ্ট পোষ্ট বুলি অপচন থাকে সেই পেজ সেইটো বুষ্ট পোষ্ট কৰি পেলাই চাই মানে এটা ৰিজাল্ট আহিব সেইটো ৰিজাল্ট কেতিয়াও নহয় কাৰণ সেইটো বুষ্ট পোষ্টটো হ'ল এংগেজমেণ্টৰ কাৰণে সেইটো মানে পেজত এটা বুষ্ট পোষ্ট অপচন থাকে সেইটো কৰি পেলাই ভাবে এড চলাই আছো মই পোৱা নাই কিয় ৰিজাল্ট কিন্তু সদায় যেতিয়া আমি কেম্পেইন চলাব লাগে এড মেনেজাৰ এটা অপচন থাকে এড মেনেজাৰ ফেচবুক এড মেনেজাৰ মেটা এড মেনেজাৰ বুলি কয় তাতে তাৰপৰা চলাব লাগে আৰু এটা ফানেল সিস্টেমেটিক্যালি চলাব লাগিব তেতিয়াহে ৰিজাল্ট পাব আৰু প্লাস মানে বায়াৰ পাৰ্সনা তেওঁ যোনটো প্ৰডাক্ট সেল কৰি আছে তাৰ এটা পাৰ্সনা থাকে তেওঁৰ প্ৰবলেম কি কাবাৰ কোনবা এটা প্ৰডাক্ট আপোনাৰ হেৰি মানুহৰ কাৰণে হ'ব পাৰে বুঢ়া মানুহৰ মানে বৃদ্ধ মানুহৰ কাৰণে হ'ব পাৰে কিছুমান ধৰ মিডল এজৰ কাৰণে হ'ব পাৰে পেৰেন্টছৰ কাৰণে হ'ব পাৰে ষ্টুডেন্টৰ কাৰণে হ'ব পাৰে সবৰে বেলেগ বেলেগ পাৰ্সনা থাকে তে সেই মাৰ্কেটিং মেছেজটো বনাওতে বা ভিডিও বনাওতে সেই পেইন পইণ্টবোৰ যাব লাগিব তেতিয়া মানুহ কানেক্ট কৰিব আসলতে আৰু মই যেটা আপোনাক সুধিব চেষ্টা কৰিম ডিজিটেল মাৰ্কেটিং কোনে ব্যৱহাৰ কৰিব পাৰে বা কোনে ইউজ কৰিব পাৰে ধৰি লওক আজি কিছুমান থাকে ন যে আমুকে এটো ব্যৱহাৰ কৰিব নোৱাৰে বা এনেকুৱা কিবা নিয়ম আছে নেকি ধৰি লওক ডিজিটেল মাৰ্কেটিং ধৰক এটা বহুত ভাল প্লেটফৰ্ম কিহৰ কাৰণে ডিজিটেল মাৰ্কেটিং আপুনি বেৰিয়াৰটো নাথাকে সকলোৱে ইউজ কৰিব পাৰে কিছুমান ইন্ডাষ্ট্ৰি অলপ হেৰি থাকে আপোনাৰ মেডিচিন সেল কৰিছে সেইবোৰ ডাইৰেক্টলি সেল কৰিব নোৱাৰে কিন্তু এইবোৰ ভ্যালু এডেড মাৰ্কেটিং কৰিব পাৰে এডুকেশ্যনাল মাৰ্কেটিং কৰিব পাৰে তো মাৰ্কেটিংটো সবাই কৰিব পাৰে কিন্তু ডাইৰেক্ট এডভাৰটাইজিং কিছুমানৰ ৰেষ্ট্ৰিকশন থাকে ধৰক আপোনাৰ মেডিচিন হৈ গ'ল কিছুমান প্ৰডাক্ট বেলেগ বেলেগ প্ৰডাক্ট থাকে সেইবোৰ ৰেষ্ট্ৰিকশন থাকে কিন্তু মেডিচিনৰ আপুনি এডুকেশ্যন কৰিব পাৰে নহয় জানো হয় আসলতে সেই বিষয় জানাটো খুবেই জৰুৰী যেটা আপুনি কৈছে হয় আৰু ইন্ডাষ্ট্ৰি বুলি ক'লে যিকোনো ইন্ডাষ্ট্ৰিতে কৰিব বহুত মানুহে ভাবে এইটো আমাৰটো ধৰক এইটো ইন্ডাষ্ট্ৰিনো মানে কিহৰ কাৰণে লাগে কিন্তু সব ইন্ডাষ্ট্ৰিতে আপুনি এডুকেশ্যন কৰি পেলাই এডুকেশ্যন এংগেজ কৰি পেলাই মানুহক এটা ভাল ৰিজাল্ট দিব পাৰে যেতিয়া এটা হৈ গ'ল এডভাৰটাইজিং বুলি টাৰ্ম আছে এটা মাৰ্কেটিং দুটাৰ মাজত ডিফাৰেন্স আছে মাৰ্কেটিং মানে হৈছে ভ্যালু এডিশ্যন আপুনি কাবাক হেল্প কৰিছে কিবা প্ৰবলেম সলভ কৰিছে আপোনাৰ প্ৰডাক্টটো কেনেকৈ সলভ কৰিব আপুনি কাস্টমাৰ ফিডবেক দিছে টেষ্টিমনিয়েল সাকসেস ষ্টৰী দিছে সেইবোৰ মানে ভ্যালু এডেড মাৰ্কেটিং আৰু এডভাৰটাইজিং মানে হৈছে আপুনি প্ৰডাক্টটো আমাৰ পৰা লওক মানে হেতু আৰু মাৰ্কেটিংটো যেতিয়া মাৰ্কেটিং আৰু এডভাৰটাইজিংৰ দুটাৰ মাজত আমি 80/20 কৰিব লাগে 80% মাৰ্কেটিং 20% এডভাৰটাইজিং আমাৰ আৰু কিছুমান প্ৰশ্ন আছে দৰ্শকৰ বাবে ধৰি লওক এটা মোৰ ফালৰ পৰা এটা সৰু প্ৰশ্ন যেনিবা এগৰাকী কোনোবা কণ্ঠশিল্পী হওক বা তেওঁ এক্টিং লাইনৰে হওক যেতিয়া তেওঁ এখন এলবাম মুকলি কৰে ধৰি লওক এলবাম আজি ৰিলিজ কৰিছে তো তেওঁ নতুন ধৰি লওক আৰ্টিষ্ট হয় তেওঁ মানুহে জনা নাই তেওঁ এলবামৰ যেতিয়া গানটো ৰিলিজ কৰিছে সেই গানটোৰ ক্ষেত্ৰতো ডিজিটেল মাৰ্কেটিং সহায় কৰিব পাৰে নেকি যে মানুহৰ ক্ষেত্ৰত কম পোৱাত বা তেওঁ জনপ্ৰিয়তা বৃদ্ধি পোৱাত ক'ব এই বিষয়ে হয় এটা ধৰক কোনবাজন সিঙ্গাৰ আছে তেওঁ প্ৰথমতে গোলটো ভাবিব লাগিব আমাৰ মোৰ গোলটো কি যে মই ফেমাস হ'ব লাগে যাতে মই নতুন নতুন কন্টেক্ট পাওঁ তে হেতু কাৰণে আমি কি কৰিব পাৰো আমি যেনেকা এডুকেশ্যনাল হেৰি কলো না আপোনাৰ ধৰক সিঙ্গিংৰ প্ৰসেছবোৰ দেখাব পাৰে বা আপোনাৰ ধৰক আপুনি যদি কিবা এটা ভিডিও আপুনি যদি গানৰ ভিডিও এটা বনাইছে হেতু আপুনি মানুহক দেখাব পাৰে দেখাই পেলাই আপুনি তাৰে এংগেজমেন্টবোৰ চাব পাৰে যাতে আপুনি কিমান ইমপ্ৰুভ কৰিব পাৰে এইটো হিচাপেটো কৰা হয় বহুতে কৰা হয় আসলতে আমি দেখা যায় বহুখিনি আজি ধৰি লওক মানে বহুখিনি কণ্ঠশিল্পী হওক বা বহুখিনি অসমৰ এনেকুৱা কিছুমান শিল্পী আছে যিসকলৰ শিল্পীসকলৰ গানবোৰ আমি নাপাওঁ খুব কম পাওঁ কিন্তু খুব ভাল গান গায় খুব সুন্দৰ গান গায় কিন্তু তেওঁ গানবোৰ পোৱাত বা দৰ্শকে লাভ কৰাত আচলতে তেওঁ কোনোবা এটা সময়ত আচলতে ব্যৰ্থ হৈ পৰা যেন দেখা যায় গতিকে এই ক্ষেত্ৰতো আচলতে ডিজিটেল মাৰ্কেটিং যথেষ্ট সহায় কৰি আছে নহয় জানো সমাজৰ ক্ষেত্ৰত দৰ্শকসকল এইখিনি মই ক'ব লাগিব যেটো শুনা পাই আছে প্ৰতিটো ব্যৱসায় আচলতে আপোনাৰ এখন সৰু দোকানৰ পৰা ডাঙৰ ব্যৱসায়লৈকে যেটো মই ক'লো এগৰাকী শিল্পীয়ে হওক আজিকালি যেটো যথেষ্ট সকলো ক্ষেত্ৰতে যথেষ্ট বৃদ্ধি পাইছে প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল এখন আৰ্টিষ্টৰ মঞ্চতে নহয় বা যিকোনো ব্যৱসায়তে নহয় আজিকালি যথেষ্ট পৰিমাণৰ ব্যৱসায় থাকে যদি আজি আপোনাৰ এখন কিবা বুটিক বা আপোনাৰ ধৰি লওক এখন কিবা শ্বৰুম আছে সেইটো শ্বৰুম মোৰ থাকিব পাৰে একে ব্যৱসায় বহুত থাকে গতিকে
গতিকে তাৰ মাজত সফলতা লাভ কৰাটো খুবেই টান হৈ গৈছে গতিকে এনেবোৰ সময়তে সহায় কৰি আছে ডিজিটেল মাৰ্কেটিঙে গতিকে আমি সেই বিষয়ে প্ৰশ্ন আমি লৈ আহিছোঁ বা কথা পাতি আছোঁ গতিকে আপোনাৰ যিটো সৰু ব্যৱসায় ক্ষুদ্ৰ ব্যৱসায়টো আপুনি কিদৰে বৃহৎ কৰিব তাৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিং আৰু তাৰ বাবে ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আপুনি কিদৰে আৰু আপুনি অধিক ক্লায়েণ্টসমূহ লগ পাব বা আৰু অধিক আপুনি ব্যয়বহুল কৰিব পাৰিব সেই বিষয়ে আমি কথা পাতি আছোঁ হয় আৰু আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম যেটো আসলতে ডিজিটেল মাৰ্কেটিঙত সেলস ফানেল বুলি এটা বিশেষ টাৰ্ম আছে সেই টাৰ্মটো যদি আপুনি ভালকৈ এক্সপ্লেইন কৰে দৰ্শকৰ সুবিধা হ'ব হয় সেলস ফানেল মানে এটা বহুত সিম্পল হেৰিয়ে হয় আপোনাৰ হয়তো এটা স্টেপ বাই স্টেপ জাৰ্নি বুলি কয় ধৰা আপোনাৰ কোনোবা এজন কাস্টমাৰ আছে কাস্টমাৰ ধৰক আপোনাৰ প্ৰডাক্টটো লাগে কিন্তু প্ৰথমতে আপোনাৰ প্ৰডাক্টটো ডাইৰেক্ট ভিডিওটো চাই নলব তাৰ এটা এংগেজৰ এটা মানে স্টেপ বাই স্টেপ জাৰ্নি থাকে যেটো আপুনি কৈছিলে নহয় জানো হয় 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 হেতু আমি কেনেকৈ ট্ৰেক কৰো ধৰক এটা ওয়েবসাইট ফাইনেল থাকে ধৰক ওয়েবসাইটতো হ'ব পাৰে নহয় ভিডিওটো আপোনাৰ চাব পাৰে ওয়েবসাইটত ধৰক আপুনি প্ৰডাক্ট এটা লঞ্চ কৰিছে ওয়েবসাইটত গৈছে এটা বহুত মানুহ থাকিব আপোনাৰ কেম্পেইনটো চালে চাই পেলাই ক্লিক নকৰিলে হেতু এটা ওয়ান টাইপ অফ অডিয়েন্স কোনোবা মানুহ থাকিব ভিডিওটো চালে বা কেম্পেইনটো চালে এডটো চালে চাই পেলাই ক্লিক কৰি ওয়েবসাইটত গ'ল কিন্তু একো নকৰিলে হেতু এটা বেলেগ টাইপৰ অডিয়েন্স কোনোবা গৈ পেলাই ক্লিক মানে ভিডিওটো চালে ক্লিক কৰিলে ওয়েবসাইটত গ'ল ওয়েবসাইটত গৈ পেলাই আপোনাৰ প্ৰডাক্টটো চালে চাই পেলাই আপুনি এড টু কাৰ্ট কৰিলে নহয় কিবা কৰিলে তো হেতু এটা বেলেগ টাইপৰ অডিয়েন্স আৰু কোনোবা মানুহ ভিডিওটো চালে ক্লিক কৰিলে ওয়েবসাইটত গ'ল এড টু কাৰ্ট কৰি বাই কৰিলে তো হেতু বেলেগ বেলেগ ষ্টেজত মানুহ থাকে এটা ধৰক কোনোবা এজন মানুহ ধৰ প্ৰথম ষ্টেজত আছে তেওঁ ভিডিওটো চাই পেলাই ক্লিক নকৰিলে তো হিহঁতক আমি বেলেগকে টাৰ্গেট কৰিব লাগিব যাতে হিহঁতে আকৌ নেক্সট ষ্টেপত যাব পাৰে বা কোনোবাই ধৰ এড টু কাৰ্ট কৰিলে তা এড টু কাৰ্ট কৰি কিয় এৰি দিলে তো হেখিনি মানুহ আমি ট্ৰেক কৰিব পাৰো হয় হয় হেখিনিতে আমরা চাই থাকিব লগা হয় নহয় জানো পেজ হেখিনি আমি ট্ৰেক কৰিব পাৰো হয় যেনেকৈ আমাৰ কিছুমান পিক্সেল থাকে ধৰ আপুনি কোনোবা ওয়েবসাইটত যাব আপুনি কিবা এটা ওয়েবসাইট ওপেন কৰিব ওপেন কৰাৰ পিছত যেতিয়া আপুনি ওয়েবসাইটটো ধৰ কিবা বস্তুটো চাই পেলাই গুছি আহিলে পিছত সেই তেনেকুৱা টাইপৰ প্ৰডাক্ট আপুনি দেখা পাব হয় হয় হেতু আমি কৰো মেটা পিক্সেল এনেকুৱা হয় আসলতে যদি আজি মই এটা বস্তু চাই আছো সেই বস্তুখিনি এনেকুৱা ভিডিও আহি থাকে নহয় জানো হয় হেতু ভালকৈ যদি কয় ভাল হ'ব হয় হেতু হৈ গ'ল আপোনাৰ ধৰক কাস্টমাৰ বিহেভিয়াৰ থাকে মানে ধৰক আপোনাৰ ফেসবুক যোনবোৰ মাৰ্কেটিঙৰ এটো বেনিফিট হ'ল যে আমি ট্ৰেক কৰিব পাৰো এই বস্তুখিনি গুটেখিনি আমি অফলাইনত কেতিয়াও ট্ৰেক কৰিব নোৱাৰো কোনে ভিডিও চাইছে কোনে নিউজটো চাইছে তো ট্ৰেক কৰিব নোৱাৰে কিন্তু আপোনাৰ যেতিয়া আপোনাৰ যোনটো ডোমেইন আছে আপোনাৰ ওয়েবসাইট আছে ওয়েবসাইটত কোন গৈছে গুটেখিনি ট্ৰেক হয় ট্ৰেক কৰাৰ পিছত আপুনি কোনোবাই যদি এড টু কাৰ্ট কৰিলে তাৰ মানে ইন্টেনশনটো আছে কিবা কাৰণ নললে তাক আমি আকৌ নেক্সট টাইপত কিবা এটা অফাৰ দি পেলাই বা কিবা এটা দি পেলাই তেওঁ আনিব পাৰো মানে আচ্ছা তে হেতু ৰিমাৰ্কেটিং কৰিবলৈ আমি কৰিব লাগে হেতু কাৰণে দেখা পাই যে আপুনি ধৰ কিবা এটা প্ৰডাক্ট যদি চাইছে বা এনেকুৱাও শুনা পায় কিবা কলেও আজিকালি মানে ভয়েসতো থাকে কিবা এটা কলেও মানুহে গম পাই যায় এলগৰিথমত গম পাই যে এনেকুৱা ধৰণৰ বস্তু সাৰ্চ কৰি আছে এনেকুৱা ধৰণৰ ইন্টাৰেষ্ট বিচাৰি আছে মানুহে তে সেই তেনেকুৱা ধৰণৰ প্ৰডাক্ট দেখালে তেওঁ কনভাৰ্জনটো বাঢ়ি যাব যদি আপোনাৰ ইন্টাৰেষ্টে নাই আপোনাকটো দেখাই লাভ নহব ধৰক আপোনাৰ গাৰ্ডেনিংত ইন্টাৰেষ্ট আছে গাৰ্ডেনিং কৰি ভাল পায় তেতিয়া সেইখিনি ডেটাখন পাই যায় আপোনাৰ এক্টিভিটিত গম পাই যায় আপুনি এনেকুৱা প্ৰডাক্ট চাইছে গাৰ্ডেনিংৰ প্ৰডাক্ট বিচাৰি আছে বা ক'বাত ভিজিট কৰিছে তে সেইবোৰ ডেটাৰ পৰা আপুনি গম পাব যে এইজন মানুহৰ এইখিনি বস্তুত ইন্টাৰেষ্ট আছে আৰু এজন এডভাৰটাইজাৰ আছে তেওঁ প্ৰডাক্ট গাৰ্ডেনিংৰ প্ৰডাক্ট সেল কৰি আছে আপুনি গাৰ্ডেনিংৰ বস্তু ভাল পায় তে সেইজন মানুহে আপোনাক দেখালে বেছি লাভ হ'ব কাৰণ আপোনাক লাগে বস্তুটো তে হেতু তেনেকা হিচাপত আমাৰ ইন্টাৰেষ্ট বেস টাৰ্গেট কৰিব পৰা হয় হয় আসলতে এটো খুবেই জৰুৰী কথা আজি আসলতে মই আজিয়ে গম পাইছো এটো বিষয়ে হয়তো বহুলোকৰ নকোৱা হয় যদি আপুনি এটা বস্তু চাই থাকে কেতিয়াবা আৰু সেই ভিডিওটো চাই শেষ কৰাৰ পিছত আপোনাৰ কন্টিনিউ হেনেকুৱা টাইপৰ ভিডিওই আহি থাকে আসলতে এবোৰকে কয় আসলতে মাৰ্কেটিং বুলি গতিকে তাৰ বাবে হেতু আপুনি মই সহজতে কৰিব পৰা বস্তু নহয় হেতুৰ বাবে আপোনাক সহায় হ'ব ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে এগৰাকী এক্সপাৰ্টৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ আৰু ইতিমধ্যে মোৰ কাষত বহি আছে এগৰাকী খুব এক্সপাৰ্ট আৰু মই পুনৰবাৰ কম ৰূপম শৰ্মা বুলি ক'লে সকলোৱে জানে ইতিমধ্যে চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই তাৰ মাজতে মই দৰ্শকৰ যিসকলে আছে যে এই সন্দৰ্ভত নলেজখিনি কম আছে বা বহুলোকে এইটো বস্তুকে বুজি পোৱা নাই তেওঁলোকৰ বাবে আমি এই ভিডিওটো আগবঢ়াইছো আৰু শেষত মই আপোনাৰ কাষত যাব চেষ্টা কৰিম এই কাৰণে আপুনি আসলতে আজিকালি যেটো এটা প্ল্যাটফৰ্ম চলি আছে বা যেটো এটা বৰ্তমান চলি আছে তাৰ মাজত নিজকে ইমান কেনেকৈ সফলতা অৰ্জন কৰা দেখি লৈ গ'ল কেনেকৈ লাভ কৰিলে সাকসেস অলপ যদি কয় হয় এটা ধৰক মেইনলি যেতিয়া মই কৰিছিলো তেতিয়া মই ভ্যালু এডেড মাৰ্কেটিংৰ ওপৰত মানে বেছি গুৰুত্ব দিছিলো ভ্যালু এডেড মাৰ্কেটিং মানে আপোনাৰ কাস্টমাৰ প্ৰবলেমটো কিটো জানিব লাগিব আপুনি যদি ফেসবুকৰ কোৰ্স এটা কৰি পেলাই মাৰ্কেটিং কৰে তেনেকুৱা মানে বেছিভাগত এনেকুৱা চলি আছে মানে ধৰক কিছুমান টেকনিক্যাল বস্তু জানি পেলাই সেইখিনি কৰাতকে আপুনি সেইখিনিও জানিব লাগিব প্লাস ইমোশনাল ইন্টেলিজেন্স মানুহক কি লাগে
লাগে মাৰ্কেটিংৰ ফান্ডামেন্টস যেনেকে মই কলো যে এজন মানুহৰ বেলেগ বেলেগ ষ্টেজত বেলেগ বেলেগ মাৰ্কেটিং মেছেজ দিব লাগিব হয় এজন মানুহে কিছুমান মানুহে আপোনাৰ নাজানিব পাৰে কিছুমান মানুহে অলপ জানিব পাৰে কিছুমানে আপোনাৰ বাই কৰিব পাৰে সবৰে ইনটেন্টটো বেলেগ বেলেগ হয় তে সবৰে যাৰ যাৰ ইনটেন্টটো বেলেগ বেলেগ হয় তাক যদি এটা মেছেজে দি থাকো এটা ফেল হ'ব গতিকে আমি বেলেগ বেলেগ ধৰণে এটা ফানেল বনাই যেনে ফানেলটো এনেকৈ ওপৰৰ পৰা তললৈ কমি যায় যাতে ইয়াতে এটা awareness stage বেছি মানুহ থাকে যিমান awareness stage থাকিব ইন্টারেস্ট লোৱা মানুহ কমিব কমাৰ পিছত তাতকে আপোনাৰ জনে বাই কৰিব তাৰ সংখ্যা কমিব তে হেইটো ফানেল মানে সবতে বেলেগ বেলেগ ইন্টেনশন থাকে হেতু আমি মাৰ্কেটিং আমি ইউজ কৰো হেতু কাৰণে ৰিজাল্ট পোৱা যায় আৰু ধৰক যিকোনো ধৰণৰ প্ল্যাটফৰ্ম ধৰক আৰু এটা হল ষ্ট্ৰেটেজি লাগে আপোনাৰ আপুনি ৰেন্ডম পোষ্ট কৰি থাকিলে এটো মাৰ্কেটিং নহয় ৰেন্ডম ধৰক কিবা বিহু আহিলে এনেকা মানে বহুত দেখা পাওঁ ধৰক কিছুমান এজেন্সিও আছে তেনেকুৱা দেখা পাওঁ যে কোনবা ধৰক এটা বিজনেস ওনাৰ আছে তে পিচ কৰিব গৈছে যে আমি ইমানটা পোষ্ট বনাম ইমানটা ৰীল বনাম তে আমাৰ ইমান পেকেজ টাৰ্গেট থাকে তো বহুত ধৰণৰ হয় জানো বহুতে ভাবে যে ৰীলটো বনালে কি জানি মই মানুহে পাইছে বা গম পাব হেতু নহয় মানে নাম্বাৰ অফ ৰীলস আৰু নাম্বাৰ অফ পোষ্ট এটো ইকুৱেল মানে মাৰ্কেটিংৰ ইকুৱেল নহয় নহয় মাৰ্কেটিং হলে আপোনাৰ প্ৰডাক্টে কি প্ৰবলেম সলভ কৰি আছে এই মেছেজটো ক্লিয়াৰলি যাব লাগিব হয় আৰু ৰাইট অডিয়েন্সক যাব লাগিব আৰু ৰাইট টাইপ অফ ফানেলত যাব লাগিব মানে এটা মানুহ আপোনাক চিনি নাপায় আপুনি যদি ডাইৰেক্ট বাই কৰিব গৈ হেতু নলব না হয় হেই তেনেকুৱা ষ্ট্ৰেটেজি থাকিলে আপুনি এটা কৰিব পাৰি আৰু কিন্তু আপুনি কৈছে আসলে যদি বস্তু মই বিচাৰি আছো তেতিয়া মইতো এটো সামেই নহয় জানো গতিকে মোৰ কাৰণে প্ৰয়োজন হ'ব হয় তেনেকুৱা ধৰণৰ কথা আসলে আৰু দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে ভাবি আছে যেহেতু শুনা পাইছে কিদৰে সফলতা অৰ্জন কৰিব পাৰে আপোনাৰ সৰু ব্যৱসায়টো ডাঙৰ কৰাত তাৰ বাবে আপোনাক সকলো বিচাৰিব আমি ইতিমধ্যে দৰ্শকসকলক কৈছো আমাৰ স্ক্ৰিনত আমি উল্লেখ কৰি আছো ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব বা কন্টাক্ট নাম্বাৰ বহুতে বিচাৰিব তাৰ বাবে মই এবাৰ আপোনাৰ মুখে জানিব চেষ্টা কৰিম আপোনাক আপোনাৰ কোড লগ পাব বা ফোন নাম্বাৰৰ ক্ষেত্ৰত কি ক'ব যদি আপুনি এবাৰ দৰ্শকসকলক কৈ দিয়ে ফোন নাম্বাৰটো পাব পাৰে তলত আপুনি স্ক্ৰিনত পাব পাৰে আৰু মোৰ ৱেবছাইট আছে rupamsharma.com rupmsharma.com rupamsharma.com তো আপুনি কন্টাক্ট কৰিব পাৰে আৰু অফিস আছে আমাৰ হাটিগাঁও LNB পথত গুৱাহাটীত তাতো কন্টাক্ট কৰিব পাৰে তো এনেকে ধৰক নাম্বাৰত কন্টাক্ট কৰিব পাৰে নাম্বাৰ আছে তেনেকে আমি প্ৰথমতে কনসালটেশন দিও যেনে কোনোবা যদি আহে আমি কনসালটেশন এনেকুৱা কৰিব পাৰে তেনেকৈ আমি ফ্ৰী কনসালটেশন দিও ধৰক আপুনি কোনোবা যদি বিজনেস আছে আমি কি কৰিব পাৰো কেনেকুৱা ধৰণৰ ষ্টেডি লব ফ্ৰী কনসালটেশন দিও তাৰছত দিয়া সুবিধা দিয়া হয় আসলতে হয় তেনেকা ধৰক ফৰ এক্সাম্পল আপোনাৰ ধৰক এখন সেলুন আছে তে সেলুন তো বিজনেসটো কেনেকুৱা হলে তো ৰিলেশনশিপ বিজনেস তা মানে এক্সাম্পল এটা দিছো ৰিলেশনশিপ বিজনেস মানে কি আপুনি ধৰে এটা সেলুনৰ এটা ভিডিও বনালে আপোনাৰ কি কি সার্ভিস দিলে আপুনি ভিডিও দেখালে কিন্তু ভিডিওটো চাই মানুহ নাহিব কিন্তু কিহৰ কাৰণে সব মানুহটো ক'বাত গৈ আছে না হয় মই আপুনি ধৰক কোন এখন সেলুনৰ ধৰক পাৰ্লাৰত গৈ আছে গৈ পেলাই আপুনি ভিডিওৰ নতুন আপোনাৰ প্ৰডাক্টৰ দেখিলে নতুন সার্ভিস দেখিলে কিন্তু হেইজনৰ লগত ৰিলেশনশিপটো হৈ গল ন আপোনাৰ পাৰ্লাৰৰ লগত তে হেইজনৰ লগত ইজি নহয় যে তাৰ আকৌ শিফট কৰিব হেতু কাৰণে আমি কিছুমান ষ্ট্ৰেটেজি বনাও ধৰ আপুনি প্ৰথমতে এংগেজ কৰিলো মানে আমাৰ ভিডিও সিটো দেখা এংগেজ কৰিলো এটা অডিয়েন্স বনালো লোকেল টাৰ্গেটিং কৰিবলৈ লোকেল টাৰ্গেটিং কৰিলো তাৰপিছত অডিয়েন্সটো বনালো বনোৱাৰ পিছত তাক এটা এই পুলটো লাগিব ন লাগিব এজন এটা সেলুনৰ পৰা আনখন সেলুন যাবলৈ পুল এটা লাগিব এটা ৰিভাৰ্স মানে এটা পুৰা হাই অফাৰ এটা দিও মানে যেনেকে ফ্ৰী হেয়াৰ কাট হ'ব পাৰে বেলেগ ধৰণৰ ষ্ট্ৰেটেজি লগাই পেলাই আমি অফাৰটো দিও অফাৰটো লবৰ কাৰণে যোনখিনি মানুহ এংগেজ কৰিলে আগতে সেইখিনি মানুহকে দিও বেলেগ মানুহ দেখা নাপায় তেনেকুৱা হয় নেকি মানে কেতিয়াবা হয়তো বোলে আনজনে দেখা নাপাবও পাৰে নহয় জানো মানে এইটো ষ্টেপ বাই ষ্টেপ জানিটো গলো না আপোনাৰ প্ৰথমতে আপুনি ধৰক 5 কিলোমিটাৰ ৰেডিয়াসক মানুহক দেখালে ভিডিও চালে বহুতে চাব বহুতে নাচাব জুনিয়ৰ চাব তাক আমি অফাৰটো দিও মানে আপোনাক চিনি পোৱা হল ন এই সেলুনখন আছে গম পাইছে কিন্তু এতিয়ালৈকে আহা নাই তাক এটা অফাৰ দিলো ভাল অফাৰ বহুত খুব ইন্টাৰেষ্টিং হয় শুনিবৰ কাৰণে অফাৰ দিলো যে ফ্ৰী যিকোনো এটা অফাৰ ফ্ৰী হেয়াৰ কাট দিব পাৰে ধৰক ইমান দিনৰ কাৰণে one week কাৰণে ফ্ৰী হেয়াৰ কাট যে জুনিয়ৰজনে এংগেজ কৰি থৈছে আগতে তাৰ প্ৰবাবিলিটিটো বাঢ়ি যায় মানে ফুটফলটো বাঢ়িব হয় ফুটফলটো বঢ়াৰ পিছত হেয়াৰ কাটটো পালে পোৱাৰ পিছত তাক আকৌ ৰিপিটো কৰিব লাগিব ৰিপিট কৰিবৰ কাৰণে আমাৰ কিছুমান ষ্ট্ৰেটেজি থাকে যেনে মেম্বাৰশ্বিপ কাৰ্ড থাকে তাতে যোনখিনি মানুহ 100 জন মানুহ আহিলে ফুটফল হল তেওঁক আমি মেম্বাৰশ্বিপ কাৰ্ড দিও মেম্বাৰশ্বিপ কাৰ্ড দিলে কি হয় তেওঁলোকে মানে সেই মেম্বাৰশ্বিপ কাৰ্ডত এটা হেৰি পায় মানে ডিসকাউন্ট পায় তে সিহঁতক যাতে ৰিপিট কৰিব পাৰো বিজনেসটো কেতিয়া গ্ৰো হ'ব ফুটফল বাঢ়িব ফুটফল বঢ়াৰ পিছত আকৌ ৰিপিটো হ'ব লাগিব হেতু আসলতে
তে সেই ষ্ট্ৰেটেজিও থাকিব লাগিব অকল আপুনি ভিডিও বনাই পোষ্ট কৰি দিলে নহব এটা বহুত মিস্টেক আছে এটো বুষ্ট পোষ্ট নে কৈছিল বহুতে কৰে বুষ্ট পোষ্ট যেটো অপচন দেখা পোৱা যায় এটো বহুতে কৰে আজিকালি ষ্ট্ৰেটেজি নহলে আপুনি নহয় লাভ নাই আসলতে হয় আজি খুব নজনা কথা গম পালো আসলতে দৰ্শকৰ লগতে আসলতে ময়ো খুবেই ভাল লাগিছে আসলতে কথা পাতি পেলাই কিয়নো তেওঁ যেটো কৈছে আসলতে কিছুমান বস্তু আপুনি যেতিয়া চাই থাকে হয়তো আপোনাৰ যেটো লেকা অফাৰ আগবঢ়াই আছে এটো বেলেগে দেখা নাপাব পাৰে আৰু সেই সকল দৰ্শকৰ বাবে বা সেই সকল লোকক আসলতে নিশ্চয়কৈ টানিব সেই ব্যৱসায়টোৱে নিজৰ তেওঁৰ সুবিধা লগতে তেওঁ অফাৰো পাই আছে গতিকে লগতে সেই ওনাৰজনৰ ব্যৱসায়টো ডাঙৰ হ'ল নহয় জানো গতিকে এই ধৰণৰ কিছুমান ষ্টেপ ওয়াইজ তেনেকৈ গৈ থাকে গতিকে ইয়াৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিঙৰ এগৰাকী এক্সপাৰ্ট আমি পুনৰ কৈছো যদি আপুনি চাই আছে ভিডিওটো তেন্তে আমি প্ৰথমতে ক'ব বিচাৰিম যেটো যদি আপুনি আপোনাৰ ক্ষুদ্ৰ ব্যৱসায়টো আপুনি বৃহৎ কৰিব খুজি আছে কিন্তু আপুনি সেইখিনি সুবিধা পোৱা নাই বা আপোনাৰ অনলাইন যিখিনি আসলতে নলেজ থাকিব লাগে বা এটা পেজ খুলি বা কেৱল পেজটো খুললে নহব বহুলোকে যেহেতু আমি কৈ আছো যে বুষ্টিং কৰি বহুলোকে ভাবে যে বুষ্ট কৰা মানে মোৰ পোষ্টটো সকলে পাই গৈছে মই ক্লায়েণ্টখিনি পাই যাম সেইটো একদম ভুল কথা গতিকে এটা ভালদৰে ব্যৱসায় খুব সুন্দৰভাৱে কম সময়ত আজিকালি ডাঙৰ কৰিবলৈ যথেষ্ট সুবিধা লাভ কৰি থকা হৈছে আৰু সেই সুবিধা হৈছে ডিজিটেল মাৰ্কেটিং গতিকে শেষত আপুনি ইমানখিনি সুন্দৰ কথা কৈছে আমাক আসলে খুবেই কামত অহা কথা বৰ্তমান সময়ত খুবেই দৰকাৰী বস্তু গতিকে শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি সময় দিছে আৰু দৰ্শকসকল এইখিনিতে মই ক'ব বিচাৰিম আমাৰ স্ক্ৰীনত উল্লেখ কৰি থকা হৈছে ৰূপম শৰ্মাক আপুনি কেনেকৈ লগ পাব ঠিকনা লগতে তেওঁৰ ফোন নম্বৰ মেনশ্যন কৰি থকা হৈছে সেই ফোন নম্বৰত কল কৰা মাত্ৰকে আপুনি যোগাযোগ কৰিব পাৰিব বা কথা পাতিব পাৰিব সবিশেষ জানিবৰ বাবে আৰু মই এইখিনিতে শেষত কম দৰ্শকসকলক যদি আপুনি ভিডিওটো এতিয়া প্লে কৰিছে তেন্তে আপোনাৰ বাবে পুনৰবাৰ কোৱা হৈছে যদি আপুনি আপোনাৰ ব্যৱসায় ডাঙৰ কৰিব বিচাৰি আছে এটা ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা বৃহৎ ব্যৱসায় কৰিব খুজি আছে তাৰ বাবে আজিকালি দিনত আচলতে খুবেই প্ৰয়োজন হৈছে ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে কেৱল ডিজিটেল মাৰ্কেটিং বুলি ক'লে নহব এটা সম্পূৰ্ণভাৱে এটা সৰুকৈ পেজ খুলি বা বুষ্টিং কৰাই কথা নহয় আপোনাৰ ব্যৱসায়টো লাখ লাখ মানুহৰ হাতত পাবলৈ হলে বা তেওঁ আপোনাৰ কাষলৈ কিয় আহিব যেটো কম্পিটিশনৰ যুগ এতিয়া প্ৰতিযোগিতামূলক সময় গতিকে এই সময়খিনিত আপোনাৰ ব্যৱসায়টো আনতকৈ পৃথক কৰি আগবাঢ়ি যাবৰ বাবে প্ৰয়োজন হয় ডিজিটেল মাৰ্কেটিং তাৰ বাবে লাগিব এগৰাকী খুবেই এক্সপাৰ্ট আৰু সেই এক্সপাৰ্ট গৰাকী হৈছে সকলোৰে পৰিচিত ৰূপম শৰ্মাক লগ পাবলৈ দেৰি নকৰি এতিয়া যোগাযোগ কৰক তলত দিয়া স্ক্ৰীনৰ নম্বৰত ধন্যবাদ